Hello my dear students, আজি মই এটা ডেটাবেছৰ প্ৰেক্টিকেল লৈ আহিছোঁ। ডেটাবেছ এটা ক্ৰিয়েট কৰি কেনেকৈ এখন ফৰ্ম বনায় তাকে শিকিম আহা। ক্লাছ 10ৰ প্ৰেক্টিকেল এক্সামত প্ৰায় এই কুৱেশ্যনটো অহা দেখোঁ। ইয়াত ডেটাবেছৰ নামবিলাক বেলেগ বেলেগ কৰি দিয়ে। কেতিয়াবা দি দিব এমপ্লয়ী ইনফো, কেতিয়াবা টিচাৰ ইনফো বা ষ্টুডেণ্ট ইনফো। কিন্তু আমি কামখিনি ছেম কৰিব লাগিব, ডেটাবেছৰ নামটোহে চেঞ্জ কৰিব লাগে। তো তাৰ কাৰণে আমি অ'পেন কৰিম MS Access। MS Access অ'পেন হোৱাৰ পিছত আমি এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাম। তাত আমি ব্লেংক ডাটাবেছত ক্লিক কৰিম। তাৰপিছত আমি ইয়াত ফাইল নেম দিব লাগিব। কুৱেশ্যনটোত আমাৰ যি থাকিব সেইটোৱে আমি দিম। ডেটাবেছটোৰ নাম আমাক দিবলৈ দিছিলে এমপ্লয় ইনফো বুলি, তো আমি ইয়াত এমপ্লয় ইনফো বুলি ক্ৰিয়েট কৰিম। ডেটাবেছ ক্ৰিয়েট কৰাৰ পাছত আমি এনেকুৱা এটা ইণ্টাৰফেচ পাম। তাৰপাছত আমি টেবলত গৈ পেলাই ৰাইট ক্লিক কৰি ডিজাইন ভিউলৈ যাম। ইয়াত আমি কুৱেশ্যন পেপাৰখনত চাম টেবলৰ নাম কিবা দিব দিছে নেকি। যদি টেবল নাম তাত দিবলৈ কয় সেইটোৱে আমি দিম। কুৱেশ্যন পেপাৰখনত দিয়া আছিলে এমপ্লয় ডিটেইলছ বুলি টেবল নামটো দিবলৈ, তো মই এনেকৈ ইয়াত দি ল'লোঁ। তাৰপাছত এতিয়া ফাৰ্ষ্টটো সদায় আমাৰ যোনটো ID থাকিব, এমপ্লয় IDয়ে হওক ইয়া ষ্টুডেণ্ট IDয়ে হওক, সেইটো আমাৰ সদায় প্ৰাইমেৰী কি হ'ব। তোমালোকে দেখিছা চাগে যেতিয়া আমি এমপ্লয় নাম্বাৰটো লিখি আছিলোঁ তেতিয়া প্ৰাইমেৰী কিটো অন আছিলে। এতিয়া কিন্তু এমপ্লয় নামত আমাৰ প্ৰাইমেৰী কিটো অন নাই। কুৱেশ্যন পেপাৰখনত আমাৰ যিকেইটা ফিল্ড দিছিলে সেইখিনি আমি ফিল্ড ইয়াত ভৰাই যাম। এমপ্লয় নাম্বাৰ দিছিলে, এমপ্লয় নেম, ডেজিগনেশ্যন, এড্ৰেছ, চিটি, তাৰপাছত ফোন, চেলাৰী দিছিল আৰু জেণ্ডাৰ দিছিল। এইকেইটা দিছিলে আমাৰ। এতিয়া আমি ছেভ কৰিম। ছেভ কৰিলোঁ। তাৰপাছত আমি টেবুলখনত আকৌ ৰাইট ক্লিক কৰি ডিজাইন ভিউলৈ যাম। ডিজাইন ভিউত ক্লিক কৰাৰ পাছত আমাৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখা পালোঁ। যিখিনি ফিল্ড আমি তাত লিখিছিলোঁ সেই ফিল্ডখিনি ইয়াত তোমালোকে দেখিছা যে আমাৰ টেবুল ফৰ্মত আহি গৈছে। এতিয়া আমি ফৰ্ম এখন ডিজাইন কৰিব লাগিব। তাৰ কাৰণে ফৰ্ম ডিজাইন তাত ক্লিক কৰি দিলা। এতিয়া আমি এনেকুৱা এটা ইণ্টাৰফেচ দেখা পালোঁ। তাৰপাছত আমি যাম, এই ছাইডত আছে এড এক্সিষ্টিং ফিল্ডছ, তাত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে চোৱা ছাইডৰলৈ আমাৰ এনেকুৱা এখন লিষ্ট ওলালে। সেই লিষ্টখনত আমি ডাবল টেপ কৰি যাম। চব এমপ্লয় নাম্বাৰ ডাবল টেপ কৰিলোঁ, এমপ্লয় নেম ডাবল টেপ কৰিলোঁ, ডেজিগনেশ্যন, এড্ৰেছ, চিটি, ফোন, চেলাৰী, জেণ্ডাৰ চব ডাবল টেপ কৰিলে এনেকৈ ইয়াত আহি যাব। তাৰ পাছত মাউচটোৱে ড্ৰেগ কৰি পেলাই মাজলৈ আমি লৈ আহিব পাৰিম ইনফৰমেশ্যনছখিনি। এতিয়া আমি ফৰ্মখনত বাটনছ কিছুমান দিব লাগিব। বাটনছ কিহৰ কাৰণে দিব লাগিব পিছতহে গম পাবা, এতিয়া প্ৰথম চাই লোৱা। ফাৰ্ষ্ট বাটনটো দিলোঁ। ফাৰ্ষ্ট বাটনটো আমাৰ হ'ব ৰেকৰ্ড নেভিগেশ্যনৰ গো টু ফাৰ্ষ্ট ৰেকৰ্ড। ইয়াত আমি পিকচাৰো দিব পাৰোঁ, দেখিছা পিকচাৰ থাকিব, নহ'লে আমি টেক্সট দিব পাৰোঁ। টেক্সটত লিখা থাকিব যে এইটো ফাৰ্ষ্ট ৰেকৰ্ড বুলি। তো মই টেক্সটে লৈছোঁ। নেক্সট কৰিবা, ফিনিছ কৰিবা। তেতিয়া আমাৰ প্ৰথম বাটনটো আহি গ'ল। তেনেকৈ আমি বহুতকেইটা বাটন ল'ব লাগিব। এইবাৰ ল'ম মই ছেকেণ্ড বাটনটো। ছেকেণ্ড বাটনটোৰ কাৰণে ছেইম কামেই কৰিম আমি। এইবাৰ ছেকেণ্ড বাটনটোৰ নাম হয় গো টু লাষ্ট ৰেকৰ্ড। মই আকৌ টেক্সটে ল'ম, লৈ নেক্সট কৰি ফিনিছ কৰি দিম। তো ছেকেণ্ড বাটনটো আহি গ'ল। তেনেকৈ আমি বাকীখিনি বাটনো ল'ম। এতিয়া ল'ম থাৰ্ড বাটনটো। থাৰ্ড বাটনটোৰ কাৰণে ছেইম কামেই কৰিম। গো টু নেক্সট ৰেকৰ্ড বাটনটো ল'ম। এতিয়া আমি ফ'ৰ্থ বাটনটো ল'ম, গো টু প্ৰিভিয়াছ ৰেকৰ্ড, সেই বাটনটো ল'ম। ছেইম কামেই কৰিম। এনেকৈ আমি 4টা বাটন ল'লোঁ। এতিয়া আকৌ বাটন ল'ব লাগিব। এইবাৰ কিন্তু বেলেগকৈ চোৱা, ছেইম তাতে কৰিম কিন্তু ৰেকৰ্ড অপাৰেশ্যনত যাম। আগতে আমি ৰেকৰ্ড নেভিগেশ্যনত আছিলোঁ। এড নিউ ৰেকৰ্ডত যাম। ঠিক আছে, এড নিউ ৰেকৰ্ড
নেক্সট কৰিম আৰু ফিনিছ কৰি দিম। আহিলে তাৰপাছত আমি আকৌ এটা বাটন ল'ম, চাই থাকা। চেম বাটনত গ'লোঁ, ৰেকৰ্ড অপাৰেশ্যনলৈ গ'লোঁ, তাৰপাছত আমি এইবাৰ ল'লোঁ ছেভ ৰেকৰ্ড। বাকীখিনিও আছে, সেইখিনিও ল'ব পাৰা, মই যিকেইটা ইম্পৰ্টেণ্ট সেইকেইটাই লৈ দেখাইছোঁ। তেনেকৈ নেক্সট কৰি ফিনিছ কৰি দিলে বাটনখিনি আমাৰ কমপ্লিট হৈ গ'ল। ফৰ্মখন ক্ৰিয়েট কৰি আমাৰ হৈ গ'ল। এতিয়া আমি ফৰ্মখন ছেভ কৰিব লাগিব। ছেভ কৰোঁতে এটা নাম দি দিবা। মই এমপ্লয় ফৰ্ম বুলি দিলোঁ। এমপ্লয় ফৰ্মত ডাবল ক্লিক কৰি দিলে আমাৰ ফৰ্মখন আহি যাব। এখন আমাৰ ফৰ্ম আমি যোনখন বনাইছিলোঁ। এতিয়া আমি ইয়াত ইনফৰ্মেশ্যনছখিনি ভৰাই যাম। এমপ্লয় নাম্বাৰত আমি একো কৰিব নালাগে, অট'মেটিকেলি নাম্বাৰবিলাক চেঞ্জ হৈ থাকিব। এমপ্লয় নেম কিবা এটা নাম নিজে দি দিবা, ডেজিগনেশ্যন, এড্ৰেছ, চিটি, ফোন, চেলাৰী, জেণ্ডাৰ চব নিজৰ মৰ্জি কিবা এটা দি দিবা। মই ইয়াত 20,000 দিবলৈ লৈছিলোঁ, 0 এটা বেছিকৈ বাঢ়ি গ'ল। একো নাই, ডেটাখিনি জাষ্ট ফৰ্মখনত ফিল আপ কৰিলেই হ'ল। এতিয়া আমি ছেভ ৰেকৰ্ড কৰিম। তাৰ পাছত ছাইডত থকা এমপ্লয় ডিটেইলছ টেবুলখনত ডাবল ক্লিক কৰি দিলোঁ। এতিয়া আমাৰ আগৰ এইটো ইণ্টাৰফেচটো খোল খাই গ'ল। কিন্তু ইয়াত আমাৰ ডেটাখিনি অহা নাই। কি কৰিম আমি? ৰিফ্ৰেছ অল টিপি দিম। ৰিফ্ৰেছ অল কৰাৰ পিছত আমাৰ টেবুলখনত গোটেই ইনফৰ্মেশ্যনছখিনি আহি গ'ল, যিখিনি আমি ফৰ্মখনত দিছিলোঁ। আকৌ এবাৰ আমি কৰি চাওঁচোন। এমপ্লয় নম্বৰত আমি একো টাইপ কৰিব নালাগে। ছেকেণ্ড ইনফৰ্মেশ্যনটো আমি টাইপ কৰাৰ কাৰণে 2 বুলি আহিছে, প্ৰথমটোত 1 বুলি আহিছিলে। অট'মেটিকলি চেঞ্জ হৈ গৈ থাকিব। এইটো আমাৰ প্ৰাইমেৰী কি হয়, আমি একো চুব নালাগে। তাৰপাছত এমপ্লয় নেম এটা দি দিছোঁ, ডেজিগনেশ্যন দিম, এড্ৰেছ দিম, চিটি দিম, ফোন দিম, চেলাৰী দিম আৰু জেণ্ডাৰ দিম। তাৰপাছত আমি ছেভ ৰেকৰ্ড কৰিম। ছেভ ৰেকৰ্ড কৰাৰ পাছত আমি এমপ্লয় ডিটেইলছ টেবুলখনত ডাবল ক্লিক কৰি দিলে আমাৰ এইখন টেবুল ওলাব। আকৌ ৰিফ্ৰেছ কৰিম, তেতিয়া আমাৰ ৰীনা নামৰ ছেকেণ্ড ইনফৰ্মেশ্যনছখিনি আহি গ'ল। আহিলনে? আহিল। তাৰপাছত চোৱা, আমি যে বাটনছখিনি দিছিলোঁ কি কাম হয় তাৰ। ফাৰ্ষ্ট ৰেকৰ্ড টিপাৰ লগে লগে 1টো আহিল, নেক্সট কৰি দিলে ৰীনাটো আহিব। চোৱা, এক্সামত আমি এটলিষ্ট 5টামান ডিটেইলছ দিব লাগিব, পুট কৰিব লাগিব। তেতিয়া ফাৰ্ষ্টটোনো কোনটো, লাষ্টটো কোনটো, নেক্সট কোনটো, প্ৰিভিয়াছ কোনটো আমি গম পাম। এড ৰেকৰ্ডত এড কৰি যাম, ছেভত ছেভ কৰিম। তেনেকৈ ডিলিটো আছিলে বাটন আমাৰ, যি মন আছে দিব পাৰিম আমি। এমপ্লয় ফৰ্ম ডিজাইন ভিউত গ'লে আমি আকৌ আগৰ ফৰ্মখন পাম, তাত আমি ডিজাইন কৰিব পাৰিম। এইবাৰ ভাবিছোঁ অকণমান কালাৰ কৰোঁ ফৰ্মখনত। তাৰ কাৰণে আমাৰ ওপৰত বাটন এটা আছে ৰেক্টেংগল। ৰেক্টেংগলটো আমি ল'লোঁ, ধুনীয়াকৈ ফৰ্মখনত ফিট কৰি ল'ম। ঠিক আছে। তাৰ পাছত আমি প্ৰপাৰ্টি শ্বীটলৈ যাম। প্ৰপাৰ্টি শ্বীটত গৈ পেলাই বেক কালাৰ বুলি আছে, দেখিছা? বেক কালাৰ যোনকেইটাত আমাৰ ডট ডট আছে, সেইটো আমি ক্লিক কৰি দিম, ডট ডট থকাকেইটাত। ক্লিক কৰাৰ লগে লগে আমাৰ কালাৰৰ এখন ওলাই গ'ল নহয়। তাত যোনটো ভাল লাগে কালাৰ তোমালোকে ল'লা, তাত ডাবল ক্লিক কৰি দিবা ফৰ্মখনত কালাৰটো লৈ পেলাই। তাৰপিছত গৈ যাবা মাউচটোৱে ৰাইট ক্লিক কৰি পজিশ্যনত গৈ পেলাই চেণ্ড টু বেক কৰি দিবা। চাবা আমাৰ ফৰ্মখনৰ বেক চাইডে কালাৰ এটা আহি যাব। তাৰপিছত চোৱা, আহি গ'ল। এমপ্লয় ফৰ্মখনত ক্লিক কৰাৰ লগে লগে আমাৰ আগৰ ফৰ্মখন আহিলে, এই ফৰ্মখনত এতিয়া কালাৰ হৈ গ'ল। কালাৰটো থাকিলে অকণমান দেখিবলৈ ভাল লাগিব। তো আমি কালাৰ নিদিয়াকৈও বনাব পাৰোঁ, কালাৰ দিও বনাব পাৰোঁ। তো ডেটাবেছ এটা ক্ৰিয়েট কৰি এনেকৈ এখন ফৰ্ম বনাই বাটনছখিনি কিহৰ কাৰণে কাম আহিলে গম পালা। তাৰপাছত আমাৰ এইখিনি অট'মেটিক ছেভ হৈ থাকে। ক'ত থাকিব? ডকুমেণ্টত ছেভ হৈ থাকিব। যাবা মাই কম্পিউটাৰ ডকুমেণ্টত গৈ পেলাই তোমালোকে দেখিবা, তোমালোকে যিটো নামত ডেটাবেছটো ৰাখা, মোৰ চোৱা এমপ্লয় ইনফো বুলি আছিল নহয়, তাত ডাবল ক্লিক কৰাৰ লগে লগে মোৰ MS Access অ'পেন হৈ গ'ল, মোৰ ফৰ্মখন অ'পেন হৈ গ'ল। আশা কৰোঁ তোমালোকে শিকিলা কেনেকৈ এখন ফৰ্ম বনাই। Thank you for watching. Please like and subscribe.